আপোনালোকে জানে যে বহুতৰ মনত এটা প্ৰশ্ন আছিলে যে ছিংগাপুৰত গোটেই ঘটনাটো সংঘটিত হৈছিল, অসম আৰক্ষীয়ে কেনেকৈ ইয়াক তদন্ত কৰিব বা বহুত ক্ষেত্ৰত আপোনালোকে দুই এজন ৰাজনীতি কৰাৰ ব্যক্তিৰ বিবৃতিও শুনিছিলে যে অসম আৰক্ষীয়ে ছিংগাপুৰত যোৱা নাই, অসম আৰক্ষীয়ে অমুক কৰা নাই, তমুক কৰা নাই, গতিকে ইয়াৰ গোচৰ কেনেকৈ চলিব। মই তেতিয়া মাত মতা নাছিলোঁ, কাৰণ তদন্ত চলি আছিলে। ভাৰতীয় ন্যায় সংহিতা আৰু BNSS এটা ধাৰা আছে যাক 208 বুলি কয়। 208 ধাৰা মতে আমি যদি তথ্য পাতি প্ৰমাণেৰে ভাৰত চৰকাৰক সন্তুষ্ট কৰিব পাৰোঁ যে এই গোচৰৰ তদন্ত আৰু ইয়াৰ বিচাৰ প্ৰক্ৰিয়া অসমত হ'ব পাৰে, কাৰণ ঘটনাৰ আৰম্ভণি অসমৰ পৰাই হৈছিল, তেতিয়াহ'লে ভাৰত চৰকাৰে এটা অনুমোদন দিব লাগে, যাক চেংচন বুলি কয়। যদি চেংচন দিয়ে গোচৰটো আমি তৰিব পাৰিম, আৰু চেংচন নিদিলে আমি গোচৰটো কোৰ্টত লৈ যাব নোৱাৰোঁ। আমাৰ SITয়ে যিখিনি তথ্য পাতি ইতিমধ্যে সংগ্ৰহ কৰিলে, সেই তথ্য পাতিৰে আমি ভাৰত চৰকাৰক সন্তুষ্ট কৰিব পাৰিছোঁ যে এই গোচৰৰ বিচাৰ অসমত হ'ব লাগে, আৰু এই গোটেই ঘটনাৰ উৎস বা অৰিজিন ই অসমৰ পৰা আৰম্ভ হৈছে। ভাৰত চৰকাৰে আমাৰ কাগজ পত্ৰ যোৱা 7 দিন ধৰি পৰীক্ষা কৰিছে, আৰু গোটেই কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত আজি ৰাতিপুৱা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিজে ফাইলত চহী কৰি চেংচন অনুমোদন জনাইছে, আৰু এক ডেৰ ঘণ্টা আগতে চেংচনৰ কপিও আমাৰ হাতত আহি পৰিছে। জুবিনৰ উপজা দিনটোতে ন্যায় দিয়াৰ এটা বহুত ডাঙৰ বিশাল পদক্ষেপ আমি সফল হ'ব পাৰিম। এতিয়া এই চেংচনৰ আধাৰত 15টা দিন বা 20টা দিন, মোৰ মতেদি খুব বেছি 10 ডিচেম্বৰ, তাৰ আগতেই আমাৰ SITয়ে আদালতত গোচৰ তৰিব, আৰু 208 BNSSত আমাৰ অনুমোদন থকাৰ কাৰণে আদালতে আমাক ট্ৰায়েলতলৈকে যোৱালৈকে আমাক প্ৰশ্ন কৰিব নোৱাৰিব, কাৰণ আমি যিটো আইনৰ ৰিকুৱাৰমেণ্ট বা প্ৰয়োজনীয়তা তাক আমি পূৰণ কৰিব পাৰিছোঁ। আপোনালোকে জানে যে বহুতৰ মনত এটা প্ৰশ্ন আছিলে যে ছিংগাপুৰত গোটেই ঘটনাটো সংঘটিত হৈছিল, অসম আৰক্ষীয়ে কেনেকৈ ইয়াক তদন্ত কৰিব বা বহুত ক্ষেত্ৰত আপোনালোকে দুই এজন ৰাজনীতি কৰাৰ ব্যক্তিৰ বিবৃতিও শুনিছিলে যে অসম আৰক্ষীয়ে ছিংগাপুৰত যোৱা নাই, অসম আৰক্ষীয়ে অমুক কৰা নাই, তমুক কৰা নাই, গতিকে ইয়াৰ গোচৰ কেনেকৈ চলিব। মই তেতিয়া মাত মতা নাছিলোঁ, কাৰণ তদন্ত চলি আছিলে। ভাৰতীয় ন্যায় সংহিতা আৰু BNSS এটা ধাৰা আছে যাক 208 বুলি কয়। 208 ধাৰা মতে আমি যদি তথ্য পাতি প্ৰমাণেৰে ভাৰত চৰকাৰক সন্তুষ্ট কৰিব পাৰোঁ যে এই গোচৰৰ তদন্ত আৰু ইয়াৰ বিচাৰ প্ৰক্ৰিয়া অসমত হ'ব পাৰে, কাৰণ ঘটনাৰ আৰম্ভণি অসমৰ পৰাই হৈছিল, তেতিয়াহ'লে ভাৰত চৰকাৰে এটা অনুমোদন দিব লাগে, যাক চেংচন বুলি কয়। যদি চেংচন দিয়ে গোচৰটো আমি তৰিব পাৰিম, আৰু চেংচন নিদিলে আমি গোচৰটো কোৰ্টত লৈ যাব নোৱাৰোঁ। আমাৰ SITয়ে যিখিনি তথ্য পাতি ইতিমধ্যে সংগ্ৰহ কৰিলে, সেই তথ্য পাতিৰে আমি ভাৰত চৰকাৰক সন্তুষ্ট কৰিব পাৰিছোঁ যে এই গোচৰৰ বিচাৰ অসমত হ'ব লাগে, আৰু এই গোটেই ঘটনাৰ উৎস বা অৰিজিন ই অসমৰ পৰা আৰম্ভ হৈছে। ভাৰত চৰকাৰে আমাৰ কাগজ পত্ৰ যোৱা 7 দিন ধৰি পৰীক্ষা কৰিছে, আৰু গোটেই কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত আজি ৰাতিপুৱা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিজে ফাইলত চহী কৰি চেংচন অনুমোদন জনাইছে, আৰু এক ডেৰ ঘণ্টা আগতে চেংচনৰ কপিও আমাৰ হাতত আহি পৰিছে। জুবিনৰ উপজা দিনটোতে ন্যায় দিয়াৰ এটা বহুত ডাঙৰ বিশাল পদক্ষেপ আমি সফল হ'ব পাৰিম। এতিয়া এই চেংচনৰ আধাৰত 15টা দিন
বা 20টা দিন মোৰ মতেদি খুব বেছি 10 ডিচেম্বৰ তাৰ আগতেই আমাৰ SITয়ে আদালতত গোচৰ তৰিব আৰু 208 BNSSত আমাৰ অনুমোদন থকাৰ কাৰণে আদালতে আমাক ট্ৰায়েলতলৈকে যোৱালৈকে আমাক প্ৰশ্ন কৰিব নোৱাৰিব কাৰণ আমি যিটো আইনৰ ৰিকুৱাৰমেণ্ট বা প্ৰয়োজনীয়তা তাক আমি পূৰণ কৰিব পাৰিছোঁ।